নমস্কাৰ দৰ্শক মণ্ডলী স্বাগতম জনাইছো মোৰ এটি নতুন ভিডিঅ'লৈ আশা কৰোঁ সকলোৱে ভালে আছে তেন্তে বলক আজি মোৰ লগত একেলগে ত্ৰিপুৰাৰ পাহাৰৰ মাজে মাজে এই সেউজীয়া পৰিৱেশৰ মাজে মাজে আমি যাওঁ ছবিমুৰা দৰ্শন কৰিবলৈ ছবিমুৰা কি আপোনালোকে জানেনে ছবিমুৰা হৈছে ত্ৰিপুৰাৰ এখন বিশেষ স্থান যি গুমটি ডিষ্ট্ৰিক্টৰ গুমটি নদীৰ পাৰত অৱস্থিত য'ত ছবিমুৰাৰ সেই গুমটি নদীৰ পাৰতে অৱস্থিত এখন ওখ পাহাৰত থিয় স্বৰূপত মহিষাসুৰ মৰ্দিনী দেৱী দুৰ্গা মাৰ এটি খোদিত মূৰ্তি আছে যি মূৰ্তিত মাতৃ দশভুজাৰ স্বৰূপ দেখা পোৱা যায় লগতে তাত ভগৱান বিষ্ণু শিৱ ব্ৰহ্ম আৰু পুত্ৰ কাৰ্তিকৰো ছবি খোদিত কৰা হৈছে সেই শিলত খোদিত ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ লগতে মা দেৱী দুৰ্গা মহিষাসুৰ মৰ্দিনী আৰু পুত্ৰ কাৰ্তিকৰ মূৰ্তি কেতিয়া খোদিত কৰা হৈছিল সেই বিষয়ে মই বিশেষ জ্ঞাত নহয় আপোনালোকে গুগল কৰি চাব পাৰে ঠিক তেনেদৰে সৌন্দৰ্যৰ মাজে মাজে পাহাৰ ভাঙি আমি আহি পালোঁ ছবিমুৰা এয়া ছবিমুৰা দৰ্শন কৰিবলৈ গ'লে আপোনালোকে বহুকেইটা শিৱলিংগ পাব যি আপোনালোকে নদীৰ মাজেৰে গ'লেহে দেখা পাব এয়া ছবিমুৰাক চক্ৰকমা বা চক্ৰকামা বুলিও জনা যায় ছবিমুৰা কনষ্ট্ৰাকশ্যনৰ কাম চলি আছে বাংলাদেশত উৎপত্তি হোৱা এই গুমটি নদী পাহাৰখনৰ মাজেৰে বৈ গৈছে পাহাৰখনৰ বিশেষত্ব হৈছে মহিষাসুৰ মৰ্দিনী মা দুৰ্গাৰ যি দশভুজা স্বৰূপ এই মূৰ্তিটো কেতিয়া খোদিত কৰা হৈছিল বা অংকন কৰা হৈছিল সেই বিষয়ে এতিয়াও গৱেষণাৰ ঊৰ্ধত ইয়াৰ ওপৰত গৱেষণাৰ প্ৰয়োজন লগতে এই মূৰ্তিটিয়ে আমাৰ ভাৰতবৰ্ষৰ যি চিত্ৰশৈলী আৰু যি শিলালেখত অংকন কৰা স্বৰূপ তাৰ স্বকীয়তা বহন কৰিছে দেখিলে আচৰিত নহয়নে হা মেম तुलसी है मैम तुलसी है हाँ तुलसीर पात कृष्ण आज गुरुबार जेतु ये भी ले सकते हैं हाँ मैम मैं भी खा लिया हाँ मैम और फ़ायदेमंद है बहुत नहीं मिला था और यूनिवर्सिटी में भी मिला था मैम यूनिवर्सिटी में भी है एक बेल ब्रिक्स है ना बेल ब्रिक्स से हाँ सामने ही जो मेन क्वार्टर है ना मैम उसके सामने क्लास के सामने ही है एक बेल ब्रिक्स है बिरला वृक्ष के नीचे ही ये सब कुछ है तुलसी भी है मैं उस दिन आकर देखा था यूनिवर्सिटी में कलेक्शन सब कुछ है एरिया ज़्यादा बड़ा नहीं लेकिन सब कुछ है उत्तर पूर्वांचলৰ ত্ৰিপুৰা হৈছে আদিবাসী অথবা জনজাতীয় লোকৰ বাসস্থান য'ত আদিবাসী লোক দেখা পোৱা যায় আচৰিত নহয়নে ভাৰতীয় চিত্ৰশিল্প বা যি শিলালেখৰ যি মহিষাসুৰ মৰ্দিনী দেৱী দুৰ্গা তেওঁৰ মূৰ্তি ইয়াতে খোদিত কৰা হৈছে সেই মূৰ্তিৰ বিশেষত্বৰ প্ৰতি লক্ষ্য কৰি দেখা পোৱা যায় যে আদিম মানুহসকলৰ মাজতো তেতিয়া আদিম জনজাতিসকলৰ মাজতো যি আদিবাসী তেওঁলোকৰ মাজতো মা দুৰ্গাক পূজা কৰা হৈছিল সেই বিষয়ে ইয়াতে উমান পোৱা যায় ত্ৰিপুৰা টুৰিষ্ট ডেভেলপমেণ্ট কৰ্পোৰেশ্যন লিমিটেড ছবিমুৰা আম্মাপুৰ গোমটি ৰিভাৰ ডিষ্ট্ৰিক্ট কিন্তু এই পাহাৰখনৰ মাজেৰে নদীটো কেতিয়া বৈ গ'ল সেই বিষয়ে কোনো তথ্য মই এতিয়ালৈকে পোৱা নাই কিন্তু এই নদীখন সম্ভৱ যেতিয়া পাহাৰখনত চিত্ৰশিল্পটো অংকন কৰা হৈছিল তেতিয়া সম্ভৱ এই নদীখন নাছিলে পৰৱৰ্তী পৰ্যায়ত সম্ভৱ বানৰ কবলত পৰিহে এই নদীখন এই মাৰ মাজেৰে গুচি গ'ল আৰু ইয়াৰ মাজেৰে যোৱাৰ পিছত এই ঠাইখিনি পৰ্যটন ক্ষেত্ৰলৈ পৰিৱৰ্তিত হয় সম্ভৱপৰ নৱেম্বৰ ডিচেম্বৰ মাহত ইয়াত মানুহৰ ভিৰ দেখা পোৱা যায় এয়া দেখিছে ইয়াতে ফেৰী আছে আপোনালোকে উঠিব পাৰিব আহিলে দেখ सकते हैं आप लोग মই আছোঁ বৰ্তমান ছবিমুৰা ত্ৰিপুৰাৰ ছবিমুৰাত ইয়াতে স্পেচিয়েল বটিং কৰিব পাৰে একদম ধুনীয়া এৰিয়াটো চাওক আপোনালোকে ভাগ্য ভাল আমাৰ বৰষুণ নাই আজি ইয়াতে বটিং কৰা পুৰা সম্পূৰ্ণ এইপিনি গুমটি ৰিভাৰৰ পৰা একদম পুৰা আহিছে এনেকৈ ধুনীয়া এৰিয়া তাৰ মানে বহুতখিনি বস্তু আছে কিবা কিবি চাব পাৰিব আৰু ইয়াতে কিন্তু যদি অকলে বটিঙত যায় মানে ইয়াতে 19 জন ধৰে 19 জনৰ 2800 টকা লয় আৰু যদি অকলে যাব বিচাৰে তেতিয়া 2800 টকা আপুনি অকলে দিব লাগিব আৰু যদি লগ হৈ যায় তেতিয়াহ'লে 200 টকাকৈ পৰিব আৰু 200-150 টকাকৈ দিলে হৈ যায় কিন্তু ইয়াতে আজি মানুহ নাই মানুহখিনি চাব পাৰিব মই মেম আৰু ছাৰৰ লগত আহিছোঁ এই গোটেই এৰিয়া দেখাইছোঁ ভিডিঅ'টোৰ মাজতে আদিম শব্দ বা আদিবাসী শব্দটোৱে কাৰোবাৰ অন্তৰত দুখ দিব পাৰে আশা কৰোঁ সকলোৱে আকোৱালি ল'ব এয়া মাত্ৰ মই বুজাবলৈহে ব্যৱহাৰ কৰিছোঁ আৰু সকলোৱে মৰমেৰে আকোৱালি ল'ব ধন্যবাদ
शायद शिव जी का मंदिर है। ओ यहाँ पर एक केव है और एक माँ का दुर्गा मंदिर है। वहाँ बोटिंग से जाना पड़ता है, बोट करके वो नाव वगैरह से। लेकिन लोग भी नहीं है, पैसा भी ज़्यादा है। सर बात कर रहे हैं। अभी मैं दिखा देता हूँ इस एरिया को। क्या है ये है, आप देख सकते हैं ये सब। एक केव में ये माँ दुर्गा का मूर्ति ऐसे लगा हुआ है। वो देखने के लिए बोट से जाना पड़ेगा। ये है और ये शिव मंदिर है, भगवान शिव का। इनॉग्रेशन ऑफ न्यूली कंस्ट्रक्टेड। ये है नंदी महाराज, नंदी महाराज का पिक्चर देखिए। प्रभु नंदी महाराज। ओम नमो शिवा। ओम त्र्यंबकम यजामहे सुगंधिम पुष्टिम वर्धनम उर्वारुकमिव बंधनात् मृत्युर्मुक्षममृता। शिव जी का मंदिर। इतना मैं देखिलो शिव मंदिर एटा। তাৰপিছত মই আপোনাক কথাখিনি ক'লোৱে কিজানি। এতিয়া যোৱা হয়নে নহয় নাজানো, পইচা বহুতখিনি হৈছে যিহেতু। এটা দুৰ্গাৰ মূৰ্তি আছে, তাৰপিছত আৰু কেভ মানে গুহা এটাত সম্পূৰ্ণ দুৰ্গা মাক আকৃত কৰা আছে, মানে খণ্ডিত কৰা আছে, খণ্ডিত কৰিছে কাটি কাটি। এতিয়া সেইটোৰ চাব যোৱা সৌভাগ্য হ'ব পাৰে নহ'ব পাৰে। বাকী ইয়াতে দেখালোঁ শিৱ মন্দিৰ এটা আছে আৰু মূৰ্তিটো কেনেকুৱা হয় মই আপোনালোকক দেখাই দিছোঁ, আপোনালোকে চাব পাৰিব। বিউটিফুল, তাৰমানে একদম ধুনীয়া এৰিয়া তাৰমানে গোটেইখিনি। আৰু ইয়াতে ত্ৰিপুৰাৰ যোনখন বস্ত্ৰ, সেই বস্ত্ৰখন ইয়াতে গেটত তেনেকৈ আঁৰি থোৱা হৈছে, চাব পাৰে এইটো। আৰু গোটেইখিনি ফৰেষ্ট এৰিয়া তাৰমানে। গাইজ ইয়াত আহিলোঁ, এইডাল জলফাৰ বৃক্ষ, জলফে মই খালোঁ দুটামান, বাইদেৱে দুটামান ছিঙি নিবা দিছি গাছডালে। ইয়াতে মই ছিঙি ল'বা ধৰিছোঁ। এইয়া এইয়া ধ্বংস সাৰিলোঁ, খাবা লাগে এইগিলাখান। বাইদেউ কৈছিল বোলে গাছডালে ইয়াতে ফটো লৈ যাবা দিছি। লৈছোঁ দে, ভাল লাগছি না। আচ্ছা সেই গৰুটো চাই আছে, তাই বোলে মোক কৈ দিব বোলে মই ছিঙা বুলি। ঠিক আছে, বাই বাই। ছবি মূৰাৰ পৰা এতিয়া এখন ৱাইল্ড লাইফ চেঞ্চুৰীলৈকে যাই আছোঁ। বাই বাই। ৱাইল্ড লাইফ চেঞ্চুৰীখন চাম, তাৰপিছত আকৌ কৰ্মশালালৈ। মই কিমান ভাগ্যৱান। প্ৰফেচাৰ বসন্ত কুমাৰ মনোভাই ভট ছাৰৰ লগত আৰু তেখেতৰ সহধৰ্মিনীৰ লগত মই এই দৰ্শন কৰিব আহিছোঁ। গোটেই দৰ্শন কৰিলোঁ, ছাৰে মোক লৈ আহিছে। মানে মই আহিলোঁ হয় ব্যক্তিগতভাৱে, কিন্তু তেওঁলোকে ক'লে মই আমাৰ লগত যাব পাৰিবা। তেওঁলোকৰ লগত আহিলোঁ, ভাল লাগিলে। যাক পাণ্ডুলিপিৰ বিজ্ঞানৰ বৰ্তমান ভীষ্ম পিতামহ বুলি ক'ব পাৰি, ইমানখিনি জ্ঞান আছে। তেখেতে অভিজ্ঞান শকুন্তলম নামৰ কালিদাসৰ যিখন শ্ৰেষ্ঠ নাটক আছে, তাৰ তেওঁ ক্ৰিটিকেল এডিশ্যন কৰিছে, পাঠ সম্পাদন। ধন্যবাদ। তেতিয়াহ'লে বলক আকৌ নতুন স্থান দৰ্শন কৰিবলৈ।